কোনেও মানি ল'ব নোৱাৰা এক সত্য হাৰ্থব জুবিন গাৰ্গ আৰু নাই। এই খবৰ বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মাণ হৈ পৰিছে ৰাজ্যবাসী। মই এই মুহূৰ্তত আছোঁ চিৰাং জিলাৰ বিজনী চহৰত আৰু বিজনীৰ সৈতে জুবিন গাৰ্গৰ আছিলে এক দীঘলীয়া সম্পৰ্ক। মই এই মুহূৰ্তত যিখন বিদ্যালয়ত আছোঁ এয়া বান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুল। এই বান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুলত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিলে জুবিন গাৰ্গে আৰু তেওঁৰ সহপাঠীসকল এই মুহূৰ্তত আহি ইয়াত গোট খাইছেহি। এই খবৰ লাভ কৰাৰ লগে লগে বান্ধৱ স্কুলৰ সন্মুখত তেওঁলোক আছে। মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে মই হেমেন শৰ্মা ডাঙৰীয়াৰ কাষলৈ যাবলৈ যত্ন কৰিম। আপুনি একেলগেই পঢ়িছিলে জুবিন গাৰ্গৰ সৈতে বান্ধৱ বিদ্যালয়ত। হয়, সঁচাকৈ এক দুখবৰ, হৃদয় বিদাৰক খবৰ। আমি এতিয়া মানি ল'ব পৰা নাই যে বন্ধুবৰ জুবিন আমাৰ মাজত নাই। আমি সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে একেলগে পঢ়িছিলোঁ। দৰাচলতে জুবিনে ষষ্ঠ শ্ৰেণীত ইয়াতে এডমিশ্যন লৈছিলে 6B ছেকশ্যনত আৰু সপ্তম শ্ৰেণীত ছেকশ্যন 8 আমাৰ সৈতে আহিছিলে। ইয়াৰ মোৰ সহপাঠী আছিলে বলোৰাম, ৰিজু, আমি একেলগে পঢ়িছিলোঁ। আৰু আজি দুখবৰটো পালোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ এখন নিৰ্বাচনী সভাত প্ৰস্তাৱিত নিৰ্বাচনী সভা চলি আছিলে। প্ৰথমে খবৰ দিছিলে ইয়াৰ মোৰ লগত আছে মোৰ ভাগিন চানি আৰু গুৱাহাটীৰ ভাগিন নয়নে খবৰটো দিছিলে দুখবৰটো, কিন্তু মই চক হৈ গৈছিলোঁ। তথাপিও কৰ্তব্যৰ ক্ষেত্ৰত নিৰ্বাচনী নিউজ কাভাৰেজ কৰিব লগা হৈছিলে। এতিয়াও মানি ল'ব পৰা নাই যে জুবিন আমাৰ মাজত নাই। হয়, শোকত ম্ৰিয়মাণ হৈ পৰিছে সহপাঠীসকল। দুখৰ বিষয়, দুখ লাগিছে, খুবেই দুখ লাগিছে, ভাষা নাই ক'বলৈ। মই এইখিনি ক'লোঁ। হয়, ৰাজ্যবাসীয়ে মানি ল'ব পৰা নাই, কিন্তু এয়া বহুত মৰ্মান্তিক ঘটনা হৈছে। আজি এতিয়াও আমাৰ বিশ্বাস হোৱা নাই যে সি আমাৰ মাজত নাই। ভগৱানে তেখেতৰ আত্মাৰ সদগতি লাভ কৰক, এই আমাৰ প্ৰাৰ্থনা। হয়, জুবিন গাৰ্গে বিজনীত থকা সময়ত যিখন ঘৰত তেওঁলোকৰ পৰিয়ালটো ভাড়া আছিলে, তেওঁলোকৰ এগৰাকী সদস্য আছে ভাড়া ঘৰৰ মালিকৰ। আপোনালোকৰ ঘৰতে আছিলে জুবিন? হয় হয় হয়। পিছত লগ পাইছিলে নে? লগ পাইছোঁ। যোৱা দুমাহত মই লগ পাইছোঁ। তাৰমানে মোৰ মা অলপ অসুস্থ আছিলে। বঙাইগাঁও ফাংচন কৰিব আহিছিলে, বিহু ফাংচন। 1 তাৰিখে ফাংচন কৰিব আহিছে, 2 তাৰিখে যেতিয়া ৰিটাৰ্ণ হৈ যাব নলবাৰী হেলেচাত ফাংচন আছিলে, সি সোমাই গৈছে। সি সোমাই গৈ কেনে মাক, বৌ সোমাই গৈছে, দাদা সোমাই গৈছে। সোমাই গৈ মা দেউতাক চাই কেনে ৰিটাৰ্ণ লৈ ইয়াৰ পৰা গুচি গ'ল। আপোনালোকৰ ঘৰৰ পৰা তাৰমানে ভাড়া ঘৰ এৰি যেতিয়া গৈছিলে তাৰ পিছত মাজে সময়ে আহি থাকে খবৰ লৈ থাকে। মোৰ ইভেন দেউতাক ট্ৰিটমেণ্ট সি কৰাইছে, হেল্থ চিটিত ট্ৰিটমেণ্ট কৰাইছিলে। হাৰ্টৰ ব্লকেজ আছিলে, কিবা পেট চিটিৰ কিবা প্ৰব্লেম আছিলে, কেঞ্চাৰ হোৱা বুলি কৈছিলে, কিন্তু হোৱা নাই। এইবিলাক ৰিপৰ্টতো একো নাহিল। 1.5 লাখ টকা, 1,70,000 টকা সি নিজে ভৰাইছে। জুবিন গাৰ্গে নিজে ভৰাইছে তেওঁৰ নিজৰ হস্পিটেলত। আৰু ইভেন যদি কিবা পইচা পাতি হেল্প লাগে এইখিনি পৰ্যন্ত কৈছে। পৰহি কথা হৈছে, যোৱা পৰহি কথা হৈছে, ছিংগাপুৰ যোৱাৰ আগত কৈছে যে কিবা যদি প্ৰব্লেম আছে তহঁতৰ মোক ফোন কৰিবি, মোক জনাবি, মই আছোঁ নহয়, এনেকৈ কৈছে। এতিয়া কি ক'ম আৰু, মৰ্মান্তিক হৈ গৈছোঁ মই। এতিয়া আধা ঘণ্টা 1 ঘণ্টা পিছত মই গুৱাহাটী ওলামেই এতিয়া। নিশ্চয়কৈ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক এগৰাকী আছে। বি বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলে জুবিন গাৰ্গ। হয়, আজি আমাৰ বি বৰুৱা কলেজৰ পৰিয়ালটিৰ বাবে এটি বহুত দুখৰ দিন। আৰু আমি আজি বেদনা, খবৰটো পাই যি বেদনা পাইছোঁ, আজি আমাৰ চবৰে হিয়া ভাঙি পৰিছে। আৰু আশা কৰোঁ তেখেতৰ আত্মাই য'তে নাথাকক কিয় শান্তি লাভ কৰক। আৰু তেখেতৰ নামেৰে আমাৰ বি বৰুৱা কলেজক অসমবাসী তথা উত্তৰ পঞ্জাৱৰ সকলো ৰাইজে জানিছিল। বি বৰুৱা কলেজে আজি আমাৰ জুবিন গাৰ্গক হেৰুৱাই এটা ডাঙৰ সম্পদ হেৰুৱাইছে। আমি খুবেই মৰ্মান্বিত হৈছোঁ। খুব দুখৰ দিন আজি অসমবাসী ৰাইজৰ বাবে তথা আমাৰ বি বৰুৱা কলেজৰ পৰিয়ালৰ বাবে। হয়, আন এগৰাকী সহপাঠী আছে। কোনেও ভাবিব নোৱাৰা এক ঘটনা। দুপৰীয়াৰ ভাগত এই খবৰটো অহাৰ লগে লগে ম্ৰিয়মাণ হৈ পৰিলে। চাই থকা সময়তে প্ৰথমতে হস্পিটেলত ভৰ্তি হোৱা বুলি শুনিলোঁ। অলপ চাই আছোঁ, ঠিক সেই মুহূৰ্ততে আকৌ খবৰটো আহিল। একচুৱেলি বিশ্বাস কৰিব পৰা নাই, এতিয়ালৈকে মোৰ বিশ্বাস হোৱা নাই। তো ভাষা নাই আৰু একো নকওঁ। মই হেমেন্দ্ৰৰ কাষলৈ পুনৰ যাবলৈ যত্ন কৰিম। কিবা স্মৃতি মনত আছে নেকি স্কুলত পঢ়া সময়ত? ক'ব লাগিব, যেতিয়া আমি ক্লাছ 7ৰ পৰা আমি একেলগে পঢ়োঁ, 7, 8, 9 আমি 3 বছৰ পঢ়িছিলোঁ। আমি একেলগে খেলিছিলোঁ আৰু সি অলপ দুষ্ট টাইপৰ আছিলে সৰু থাকোঁতে। যেতিয়া আমি ক্লাছ 7ৰ বৃত্তি পৰীক্ষা দিছিলোঁ তেতিয়া আমিও ভাড়াঘৰত আছিলোঁ। আৰু বৃত্তি পৰীক্ষা দিয়াৰ সময়ত কোনোমতে 1 ঘণ্টা বহি থাকে, 1 ঘণ্টা পিছত সি ওলাই যায় ৰুমৰ পৰা, পৰীক্ষা হলৰ পৰা গৈ ডাইৰেক্ট ঘৰলৈ নাযাগে। ঘৰ মানে অনুপম ঘৰত ভাড়া আছিলে।
সি গৈ আমাৰ ভাড়াঘৰত গৈ বহি থাকে। মায়ে কয় তোমাৰ হৈ গ'ল, মোৰ হৈ গ'ল আণ্টি, হেমেনে যে ইমান সময় কি লিখি থাকে, তেনেকুৱা আছিল, অলপ উৎপত্তি আছিলে। আৰু সি ইয়াত থাকোঁতে তাৰ প্ৰয়াত জংকী, সেই সময়ত জংকীয়ে গান গাইছিল, সি তাবলা বাজিছিলে।